দেৰগাঁৱৰ ৩ নং গেটস্থিত মছজিদত চুৰিকাণ্ড মছজিদত থকা দানপাত্ৰৰ তলা ভাঙি চোৰে লৈ যায় কেইবা হাজাৰ টকা নিশা প্ৰায় 12:30 চোৰটোৱে বস্তা পৰিধান কৰি প্ৰৱেশ কৰিছিল মছজিদত সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল চিচিটিভি কেমেৰাত ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত দেৰগাঁও ৩ নং গেটস্থিত মছজিদত চুৰিকাণ্ড মছজিদত থকা দানপাত্ৰৰ তলা ভাঙি চোৰে লৈ যায় কেইবা হাজাৰ টকা নিশা প্ৰায় 12:30 চোৰে বস্তা পিন্ধি প্ৰৱেশ কৰিছিল মছজিদত আৰু চিচিটিভি কেমেৰাত বন্দী হৈ ৰয় এই সমগ্ৰ দৃশ্য পাগলা নিচিনা কাপোৰ কেইজনমান পিন্ধি আহি ভিতৰৰ খিৰিকী ভাঙি মছজিদৰ ভিতৰত থকা যিটো বাকচ আমাৰ এতিয়া আপোনালোকৰ সন্মুখতে দেখিব বাকচটো থাকে সেইটো আমি সদায় ৰাতি ভিতৰলৈ ভৰাই দিওঁ আৰু ৰাতিপুৱা আমি উলিয়াই থওঁ আৰু ইণ্টাৰেষ্টিং কথা সেই বাকচটোত আমাৰ মুছলিম মানুহতকৈ অমুছলিম মানুহৰ বেছি দান খাই দিয়ে তাত তাৰমানে আৰু এতিয়া ইতিমধ্যে বহুত পুলিচৰ মানুহ আহিছিলে তেওঁলোকে যথেষ্টখিনি পইচা ভৰাইছিলে কিন্তু আমি 15 দিনৰ আগত বাকচটো খালী কৰিছিলোঁ বাৰু যিয়ে নহওক লাগিলে তেওঁ ভাঙি পেলাই বাকচটোৰ পৰা পইচা লৈ পেলাই মানে এনেকুৱা ড্ৰেছত তেওঁ ড্ৰেছটো কিনি ল'লে যেন বাহিৰা মানুহে দেখিলে তেওঁ পাগলা বুলি ভাবিব পিঁয়াজৰ বস্তা নিচিনা কিবা এটা পিন্ধি ল'লে মূৰটো মেৰিয়াই ল'লে কিবা কিবি কৰি পেলাই পইচাখিনি